পৰিবহণ নিগমৰ বাবে এক আনন্দৰ বিষয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অসম ৰাজ্যিক পৰিবহণ নিগমৰ যি আমূল পৰিৱৰ্তন হ'বলৈ সক্ষম হৈছে, তাৰে পৰিণতিত আজি আমি আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমি বিশ্বনাথ চাৰিআলিত নতুনকৈ সংযোজন কৰিছোঁ EV বাছ সেৱা। কাৰণ আমি ইতিমধ্যে গুৱাহাটী মহানগৰীত 256খন বাছ আমি সেৱা আগবঢ়াই আছোঁ। EV বাছৰ ৰাইজে সেৱা পাবলৈ সক্ষম হৈছে আৰু প্ৰদূষণত এক কমোৱাৰ ক্ষেত্ৰত EV বাছে এক মুখ্য ভূমিকা পালন কৰিছে গুৱাহাটীত। ঠিক তেনেধৰণে আমি বিশ্বনাথ চাৰিআলি, তেজপুৰ এই অঞ্চলসমূহতো আমি সম্প্ৰসাৰিত কৰিব বিচাৰিছোঁ। আজি বিশ্বনাথ চাৰিআলিত ইংৰাজী নৱবৰ্ষৰ আজি 5 জানুৱাৰীৰ দিনটোত আমি এই নতুন সংযোজন কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই বিশ্বনাথবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ, পৰিচালন সঞ্চালক আৰু সকলো বিষয়া কৰ্মচাৰীসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ সহযোগিতাত আমি এই বাছ সেৱা পাবলৈ সক্ষম হৈছোঁ। আমাৰ লক্ষ্য চৰকাৰৰ প্ৰতিটো আঁচনিৰ সফল ৰূপায়ণ যাতে আমাৰ সকলো অঞ্চলত সামৰি ল'ব পাৰে। আৰু বিশ্বনাথত ভৱিষ্যতৰ বাবে আৰু এখন আমি বাছ দিয়াৰ বাবে চেষ্টা কৰিছোঁ, যাতে বিশ্বনাথ আৰু তেজপুৰৰ ৰাইজৰ বাবে আমি যাতে আৰু সুবিধা দিব পাৰোঁ। কাৰণ বহুত ছাত্ৰ ছাত্ৰী কলেজত পঢ়িবলৈ যায়, বহুত বিষয়া কৰ্মচাৰীয়ে চৰকাৰী চাকৰি কৰিবলৈ যায়, বিভিন্ন কামত মানুহে যাবলগীয়া হয়। বিশ্বনাথ চাৰিআলি আৰু তেজপুৰৰ মাজত আমাক বাছৰ প্ৰয়োজন। সেইকাৰণে এই শীতনাপ নিয়ন্ত্ৰিত, প্ৰদূষণ নকৰা, খুব আৰামত যাব পৰা এই বাছ যদি আমি দিব পাৰোঁ, বহুত জ্যেষ্ঠ মানুহৰ কাৰণেও ইয়াৰ বহুত সুবিধা হ'ব আৰু ভৱিষ্যতে ইয়াক বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। পৰিবহণ নিগমৰ বাবে এক আনন্দৰ বিষয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অসম ৰাজ্যিক পৰিবহণ নিগমৰ যি আমূল পৰিৱৰ্তন হ'বলৈ সক্ষম হৈছে, তাৰে পৰিণতিত আজি আমি আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমি বিশ্বনাথ চাৰিআলিত নতুনকৈ সংযোজন কৰিছোঁ EV বাছ সেৱা। কাৰণ আমি ইতিমধ্যে গুৱাহাটী মহানগৰীত 256খন বাছ আমি সেৱা আগবঢ়াই আছোঁ। EV বাছৰ ৰাইজে সেৱা পাবলৈ সক্ষম হৈছে আৰু প্ৰদূষণত এক কমোৱাৰ ক্ষেত্ৰত EV বাছে এক মুখ্য ভূমিকা পালন কৰিছে গুৱাহাটীত। ঠিক তেনেধৰণে আমি বিশ্বনাথ চাৰিআলি, তেজপুৰ এই অঞ্চলসমূহতো আমি সম্প্ৰসাৰিত কৰিব বিচাৰিছোঁ। আজি বিশ্বনাথ চাৰিআলিত ইংৰাজী নৱবৰ্ষৰ আজি 5 জানুৱাৰীৰ দিনটোত আমি এই নতুন সংযোজন কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই বিশ্বনাথবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ, পৰিচালন সঞ্চালক আৰু সকলো বিষয়া কৰ্মচাৰীসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ সহযোগিতাত আমি এই বাছ সেৱা পাবলৈ সক্ষম হৈছোঁ। আমাৰ লক্ষ্য চৰকাৰৰ প্ৰতিটো আঁচনিৰ সফল ৰূপায়ণ যাতে আমাৰ সকলো অঞ্চলত সামৰি ল'ব পাৰে। আৰু বিশ্বনাথত ভৱিষ্যতৰ বাবে আৰু এখন আমি বাছ দিয়াৰ বাবে চেষ্টা কৰিছোঁ, যাতে বিশ্বনাথ আৰু তেজপুৰৰ ৰাইজৰ বাবে আমি যাতে আৰু সুবিধা দিব পাৰোঁ। কাৰণ বহুত ছাত্ৰ ছাত্ৰী কলেজত পঢ়িবলৈ যায়, বহুত বিষয়া কৰ্মচাৰীয়ে চৰকাৰী চাকৰি কৰিবলৈ যায়, বিভিন্ন কামত মানুহে যাবলগীয়া হয়। বিশ্বনাথ চাৰিআলি আৰু তেজপুৰৰ মাজত আমাক বাছৰ প্ৰয়োজন। সেইকাৰণে এই শীতনাপ নিয়ন্ত্ৰিত, প্ৰদূষণ নকৰা, খুব আৰামত যাব পৰা এই বাছ যদি আমি দিব পাৰোঁ, বহুত জ্যেষ্ঠ মানুহৰ কাৰণেও ইয়াৰ বহুত সুবিধা হ'ব আৰু ভৱিষ্যতে ইয়াক বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।